অফিচিয়েল পেপাৰ চেপাৰ ডকুমেণ্টেশ্যনবিলাক কৰি আছে। তো আপোনাৰ সেইদিনা কৈছে যেতিয়া আমি এটা ডিপাৰ্টমেণ্ট এইবিলাকে ইনফৰমেশ্যন মোক দিব লাগে, তো এনেই চেহেৰা দেখাব আহি কিনে কি লাভ আছে? RDSSৰ কথা নক'লে নেকি নে কি হয়? একো কোৱাই নাই, ময়ে কৈছিলোঁ এইটো কেলৈ এনেকুৱা প্ৰব্লেম হৈ আছে, আপুনি একশ্যন লওক। মই আপুনি শুনা নাছিল আপোনাৰ একশ্যন লওক, মই কৈছে যেটা পিছত নাই কৰিব বোলে না। হাইৰিং কৰিব, কি হাইৰিং কৰিব? পইচাটো খাবি না, কাম কৰি খাবি, কোনে মানা কৰে? इसलिए काम होता नहीं, मैंने क्या बोलेगा अभी ऑफिसर बोलने से तुम्हें भी बिया पाबो, तुम्हें बोले নহয় অলপ ইন্টারেস্ট হ'ব লাগে, কৰিব মন নালে যাবি দুসরা আহিব দে না, কি আছে এনেকুৱা কৰিলে বি তো ক'লে বি বিয়া পায়। হ্যাঁ আমাৰ তো পাৱাৰ তো কেলে কমতি হয়? হ্যাঁ মানে কি কাৰণে এইটো ছাৰ লেণ্ড লাইনটো বহুত লম্বা আছেতো ছাৰ, ক'ৰবাত কিবা ফিউজ চিউজ গুচি গ'লে তাতে কম হৈ যায়, ফেজ ডাউন হৈ যায়। ৰাতি ধৰক 10টা 11টা বজাত গুচি গ'লে তেতিয়া মানুহো যাব নিবিচাৰে লাইনটো ঠিক কৰিবৰ কাৰণে, ক'ৰবাত বাঁহ পৰে। কালিও এতিয়া ফিউজ নাই হ'লে তো পাৱাৰ ঠিকে আছে না? ঠিকে আছে, এতিয়াতো ঠিক আছে, আগতেতো ঠিক নাছিলে না। এতিয়া অলপ আগৰ পৰ্চনটো এনেকুৱা আছিলে, আমি 33 যোনটো এইটো লাইন আমি বহুত কমটি পাইছিলোঁ। ইন দ্য চেন্স লাষ্ট টাইম আছামৰ যিটো লোড ছেডিং ছিষ্টেম আছিলে, সিহঁতে 4 ঘণ্টা 5 ঘণ্টা চব জেগাত অসমৰ লোড ছেডিং কৰিছিলে, সেই ইম্পেক্টটো আমিও পাইছিলোঁ। আমাৰ তেতিয়া ইয়াত 3 ঘণ্টা 4 ঘণ্টা আমিও লোড ছেডিং কৰিবলগীয়া হয়। তেতিয়া আমি যোনটো 33 লাইন আছে, যোনটো মেইন ছাপ্লাই, সেইটো আমি ল'ব নোৱাৰোঁ। তেতিয়া আমি বাউণ্ড হৈ পিনে আছাম ছাপ্লাইটো যোনটো ডিগবৈ পেঙেৰিৰ পৰা আহে, মাৰ্ঘেৰিটা পেঙেৰি বৰডুমচা, এই লাইনটোতে আমি নিৰ্ভৰ কৰিবলগীয়া হয়। নিৰ্ভৰ কৰোঁতে ছাৰ সেইটোত লোড বেছি হোৱাৰ কাৰণে ভল্টেজটো কম। আপুনি অকল ফিলামেণ্ট লোড বেছি হোৱা, আপুনি কৈছে লোড ভল্টেজ কম হোৱাটো ক'ৰবাত ফিউজ হ'লে বা নহয় ছাৰ, এইটো নৰ্মেল ষ্টেজত এতিয়াতো ভাল আছেতো, ছিষ্টেমটো এতিয়া ভাল হৈ আছে। এতিয়া যোনবিলাক ফিউজ চিউজ গ'লে মানে তেতিয়া ভল্টেজ কম হয়, কিন্তু ইনিচিয়েল ভল্টেজটোৱে কম আছিলে ছাৰ পেঙেৰি লাইনটো। এতিয়া ছাৰ আমি এইটো লাইন লৈ আছোঁ, 33 লাইনটো লৈ আছোঁ কাৰণে আমি ভল্টেজ ভাল পাই আছোঁ। এতিয়া ভল্টেজৰ ইমান প্ৰব্লেম ইছ্যু হোৱা নাই। কিন্তু লাষ্ট ইয়েৰটো ছাৰ মেক্সিমাম পাব্লিকৰ হেৰি আছিলে, কমপ্লেইন আছিলে, লাইনটো নেপাওঁ ঠিক আছে, 1 ঘণ্টাত নাপাওঁ, কিন্তু পালেও ভল্টেজ নেপাওঁ, এইটো কমপ্লেইন আছিলে। কি কাৰণ? সেইটো ছাৰ আমি আছাম লাইনটো যেতিয়ালৈকে আছাম লাইনৰ ছিষ্টেমটো ইম্প্ৰুভ নকৰিব, এলোকেশ্যন ইম্প্ৰুভ নকৰিব, তেতিয়ালৈকে লোড ল'ব নোৱাৰোঁ। আৰু ছেইম পৰ্চনটো 11 kV যোনটো কণ্ডাক্টৰিং ছিষ্টেম আছে, এইবিলাক ছাৰ পুৰণা হৈ গ'ল, লোড কেপাচিটি বিয়াৰিং কেপাচিটিটো কমটি আছে। এতিয়া এই RDSS আৰু কিবা কিবি স্কিম লৈ পিনে SDO মাৰ্ঘেৰিটাৰ লগত কথা হৈছে, তেওঁলোকে চেঞ্জ কৰি নাই লাইনত বি ভল্টেজটো কম আছিলে, ৰিজনটো তাতে বি ভল্টেজ কমপ্লেইনে আছিলে, তাতো কমপ্লেইন মানে একদম ডিমি হয়, মানে এই নামতে আছে, নামত আছিলে। কেলে এনেকুৱা এতিয়া বি হয় নেকি? এতিয়া অলপ কমি আছে। এইটো কেলে হৈছে? এইটো নাই হ'বলৈ কাৰণে কি কৰিব এইটো কবি না। দুসৰাটোতো মই কনচাৰ্ণ নাই, মোৰ এৰিয়াটো মানে ভল্টেজটো বি হ'ব লাগে, কি কৰিব লাগে সেইটো কাৰণে ছাৰ কণ্ডাক্টৰ ৰিকণ্ডাক্টৰিং কৰিব লাগিব। কণ্ডাক্টৰবিলাক হাতে পাই ভাল কণ্ডাক্টৰ লগাব লাগিব। আৰু যোনটো আমাৰ হেৰি আছে, এইটো কেলে প্ৰপ'জেল নাই মানে এইটোতো মই কৈ আছোঁ। এইবিলাকতো দিয়া আছে ছাৰ, RDSS দিয়া আছে। এতিয়া ডাইন চাইডটো বি ডাইন চাইডো দিয়া আছে। এতিয়া এই ডাইন পিনে কিমান আছে প্ৰজেক্টটো, কিমান টকাৰ আছে? ডাইনৰ এতিয়া মই কোৱাটো আমি যোন কোৱাটো এইটো বনাইছে না, কিমানৰ আছে প্ৰজেক্টটো পূৰা কণ্ডাক্টৰ চেঞ্জ কৰিবলৈ? এইটো RDSSত আছে অলৰেডি ছাৰ। কিমান পইচা আছে তো জানিব লাগে না। পইচাটো ছাৰ ডাইনৰ 50 ওপৰত হ'ব, 50 crore। ক'ত আছে প্ৰজেক্টটো? মোক দেখাই দিবি না, মই দুটাকে পাইছোঁ। সেইটো হেৰি পেপাৰবিলাক ৰেডি কৰি আছে আপোনাৰ। অলৰেডি প্ৰপ'জেল ডালা আছে না? এইটো ছাৰ অলৰেডি চেংচন হেৰি হ'ল, চেংচন হ'ল, টেণ্ডাৰ হৈ গ'ল ছাৰ। কাম হোৱা নাই? কাম হ'বহে ছাৰ। টেণ্ডাৰৰ কোন আছে? টেণ্ডাৰৰ নামটো নাজানো, সেইটো এতিয়ালৈকে হেৰি কৰা নাই, ডিছক্ল'জ কৰা নাই। এইটো সেইকাৰণে পাৱাৰ গ্ৰিডটো না, পাৱাৰ গ্ৰিডৰ নহয়, RDSS, ৰিভেম্প ডিস্ট্रीब्यूशन सेक्टर स्कीम। गवर्नमेंट का है ना, गवर्नमेंट तो पैसा देता है ना, उसको मैंने फॉलो अप चाहिए। ये तो सेंट्रल स्कीम है सर। गवर्नमेंट तो गलती होता ही नहीं, मांगने से पहले वो लोग बना करा। এতিয়া ছাৰ যিমানটো আমাৰ 33 লাইনত ট্ৰান্সফৰ্মাৰ আছে, ৰাইট ফ্ৰম মাকান্তং টু ৱাগন 4, যিমানটো এইটো এৰিয়া আছে, এইটো চব 11 kV লাইন হ'ব, কনভাৰ্জন কৰি আছে। তেতিয়াহ'লেতো প্ৰব্লেম নাই, তেতিয়া প্ৰব্লেম নহ'ব।
11 কেবিত বস্তুটো হৈ গ'লে মানে মেইন আমাৰ পইণ্টটো হ'ব ছাৰ ৰাজানগৰ ছাবষ্টেচন। ৰাজানগৰ ছাবষ্টেচনৰ পৰা আমি লাইন বনাই ছেপাৰেট ফিডাৰ বনাই তো এইটো আপুনি যিটো কাহিনী কয় তাক প্ৰজেক্ট বনাইছে না নাই? এইটো হৈ গ'ল ছাৰ। এইটো চেংচন আছে, এইটো কাম হৈ গ'ল ছাৰ। টেণ্ডাৰ বি হৈ গ'ল। টেণ্ডাৰ ক'ত টেণ্ডাৰ হৈ গ'ল? এইটো আমাৰ এছ চি অফিচত বেছি এফিচিয়েণ্ট টেণ্ডাৰ। তো টেণ্ডাৰ কাম দিলে বি এৱাৰ্ড বি কৰিলে। এৱাৰ্ড নাই কৰা ছাৰ, এৱাৰ্ডটোৱে কৰা নাই এতিয়া। বাকী এনেই অফিচিয়েল পেপাৰ ডকুমেণ্টেশ্যনবিলাক কৰি আছে। তো আপোনাৰ ই সেইদিনা কৈছে যেতিয়া আমি এটা ডিপাৰ্টমেণ্ট এইবিলাকে ইনফৰমেশ্যন মোক দিব লাগে, তো এনেই চেহেৰা দেখাব আহি কিনে কি লাভ আছে? আৰ্টিষ্টৰ কথা নক'লে নেকি নে কি হয়? একো কোৱাই নাই। ময়ে কৈছিলোঁ এইটো কেলৈ এনেকুৱা প্ৰব্লেম হৈ আছে, আপুনি একশ্যন লওক। মই আপুনি শুনা নাছিল আপোনাৰ একশ্যন লওক মই কৈছে দিনাৰ পিছত নাই কৰিব বোলে না। হাইৰিং কৰিব, কি হাইৰিং কৰিব? পইচাটো খাবি না, কাম কৰি খাবি, কোনে মানা কৰে? इसलिए काम होता नहीं। मैंने क्या बोलेगा अभी ऑफिसर बनने से तुम्हें भी दिया पाबो, तुम्हें बोले নহয় অলপ ইন্টারেস্ট হ'ব লাগে। কৰিব মন নালে যাবি দুসরাক আহিব দিয়ে না, কি আছে এনেকুৱা কৰিলে বি ক'লে বি বিয়া পায়। এতিয়া অলপ অলপ আপুনি ভিডিঅ' চল কৰক। কেতিয়া আহিব আপোনাৰ একশ্যনটো? 2-3 আহিব, 2-3 দিন লাগিব। এবাৰ আহি কিনে ওলাবি। মই কৈ দিম। এই 2-3 মাইনাত আপুনি মানে হোৱাৰ প্ৰতি মেহনত কৰক। তো মই তাত পাৰ্চু কৰি থাকিম, যিমান পাৰিব আৰু ট্ৰাই কৰিলে কেলৈ নাই অলপতো হ'ব। এইটো কি কয় মহাদেৱপুৰ পৰা যিটো পাৱাৰ গ্ৰিড আনাটো বস্তুটো এইটো একদম মানে টপ প্ৰায়ৰিটিতে এইটো যাম। তেতিয়াই মানে বৰডুমচা মানে ফিউচাৰ কৰ্চটো আমাৰ প্ৰব্লেম আছামৰ লগত ডিপেণ্ড কৰি থাকিব নাই। নালাগিব। পাৱাৰ গ্ৰিডটো হ'লে এতিয়া যিটো RDSৰ আপুনি কৈ আছে সেইটোতো লাগেই দৰকাৰ। পাৱাৰ গ্ৰিডৰ আহিলে বিতো লাইনটো কনজিউম কৰিবৰ কাৰণে ঠিক কৰিব লাগে না। ছাৰ্ভিচিং যিটো এতিয়া আপোনালোকৰ ট্ৰেন্সফৰ্মাৰবিলাক সৰু সৰু আছে এইবিলাক ডাঙৰ কৰিবৰ কাৰণে তাতে প্ৰপ'জেল লোৱা আছে। নাই কিন্তু লোৱা আছে এইটো ক'লে চাৰে ক'ত আছে পাঁচশো তুমি কৰিলেই ক'ব হ'ব। লাগে। মই যাতে নেকি তাতে যাই কিনে আকৌ পাৰ্চেল কৰিব লাগে, এইটোৱে মই কৈ আছোঁ। আপডেশ্যনটো লাগিব না। আপুনি কৰা আছে ক'লেতো নাই হ'ব না। ক'ত আছে দিক্ৰমত আছে নে ব্ৰহ্মপুত্ৰত আছে তুমি জানিব লাগিব না। কৰা আছে মই ক'ত বিক্ৰম পৰা ওলাব ব্ৰহ্মপুত্ৰ পৰা ওলাব ছাৰ আছে না নদীহঁত থাকিলে নদীহঁত আছে বুলি ক'ব লাগে, তেতিয়া আমি তাতে বিচাৰিব। वो तो क्या बोले से नहीं बना वो तो बता रहा है। उस दिन से हम आपको बोला था ना डिटेल्स हमको मुझे स्टेटस बोला दे था। दीजिए। सर बोल रहा था स्टेटस उस चीज का আচলতে যাতে নেকি মই পাৰ্চেল কৰিব মোৰ পাৰোঁ। হাতত পৰা নাই এতিয়া। सर पता नहीं মই পোৱা নাই, মই পালেতো শ্বেয়াৰ কৰিম। নাই আপোনাৰ এই এই আছে যদিও কিন্তু আপুনি মোক ক'ব লাগিব না। তেতিয়াহ'লেতো পাৰ্চেল সিহঁতে কৰা নাই মোকে কেলে মইতো MLA বনিছে তো কাৰণে কথা পাতিম বুলি। হ'ব, মই গোটেইখিনি তেখেতক মই বেছে নাই থাকে পাৱাৰ মিনিষ্টাৰত কি বুলি বিচাৰা মই ক'ব গালি দিবলৈ বি জাগা নাই। আপুনি বেছটো কোনে বনাব? আপোনাকে বনাব তো কৈ দিব লাগে ইয়াতে আছে ছাৰ আপুনি লগত কথা পাতিলে মই যাব তো। हमारे पब्लिक लेवल तो सारे कमिटेड है 1 ईयर अंदर थे পাৱাৰ টিভি इलेक्ट्रिक মই पावर কষ্ট तो বুলি पूरा নাই মই কৈছা না। कमिटेड है ना সেইকাৰণে এটা অলপ মই জোৰ কৰি আছোঁ। पब्लिक के वोट दिया है ইয়াত ইটা কি আছে ৰ'দ আছে ইটা টুৰ্নামেণ্ট আছে অলপতো মদত কৰিব সিহঁতে কৈছে মদত মানে পাৱাৰ মিনিষ্টাৰটো ফাইনেন্স মিনিষ্টাৰ মদত কৰিব কেলে নাই কৰা? আমি খুজিব জানিব লাগিব না। ongoing proposal तो तुम दोनों क्यों यहाँ आया तो वो नहीं पूछेगा?